নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। সম্পৰ্কবোৰ চৰাইৰ দৰে জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব। আজিকালি কোনোবাই খবৰ ল'লে ভাল বুলিয়েই কওঁ, কিমানকনো বেয়া বুলি ক'ম। সলনি হৈ যাম এদিন, এতিয়া মোক বেয়া পোৱা সকলোৱে তেতিয়া মোক পাগলৰ দৰে বিচাৰি ফুৰিব। এটা সপোন ভাঙি ছিঙি যোৱাৰ পিছত ভাগৰি নপৰি অন্য এটি সপোন দেখাৰ উদ্যমেই হৈছে জীৱন। আজিৰ দিনত মানুহে মিছা কথা লাহেকৈ ক'লেও শুনা পায়, কিন্তু সঁচা কথা চিঞৰি থাকিলেও শুনা নাপায়। হৃদয়হে ভাঙিছে, জীৱনটো নহয়। কোনোবাই এৰি গৈছে, উশাহটোৱে এৰি যোৱা নাই। এনেদৰে কিছুমান আৰু নিজকে কষ্ট দিবা, সুখী হ'বলৈ চেষ্টা কৰা। তোমাৰ সময়হে বেয়া, জীৱন নহয়। সুখী হ'বলৈ অসংখ্য মানুহৰ দৰকাৰ নাই, দৰকাৰ মাথো সেই মানুহজনৰ যিজনে আপোনাৰ মূল্য আৰু আপোনাৰ গুৰুত্ব বুজিব। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। কেতিয়াও শৰীৰ চাই প্ৰেম নকৰিবা, তেনেহ'লে সফল হ'ব নোৱাৰিবা। ব্যক্তিত্বৰ প্ৰেমত পৰিবা, হাত জনাবলৈ পাহৰিব নোৱাৰিবা। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। এজন মানুহ তেতিয়াই অকলে থকাৰ কথা ভাবে যেতিয়া তেওঁ দেখে তেওঁক সকলোৱে ঠগাইছে। সাপলৈ ভয় নালাগিলেও কিছুমান বিশেষ মানুহক দেখিলে সাপতকৈও বিষাক্ত যেন লাগে। যাৰ ওচৰত আপোনাৰ বাবে সময় নাই তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোক তেওঁলোকৰ দুনিয়াত ব্যস্ত। সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ প্ৰয়োজন নাই। ধুনীয়া বুলি প্ৰেম নকৰিবা, চৰিত্ৰহীনো হ'ব পাৰে। জাবৰ বুলি খালত নেপেলাবা, শৌনো হ'ব পাৰে। শিল বুলি খোজ নিদিবা, তোলাও হ'ব পাৰে। দুখীয়া বুলি ঘৃণা নকৰিবা, তেওঁৰো এটা ভাল মন থাকিব পাৰে। জীৱনত কিছুমান প্ৰশ্ন থাকে, তাৰ উত্তৰ কেতিয়াও নিমিলে। কিছুমান ভুল থাকে, কেতিয়াও শুধৰাই ল'ব নোৱাৰি। আৰু কিছুমান কষ্ট থাকে, জীৱনত সেইবোৰ কাকো ক'ব নোৱাৰি। প্ৰিয়জনৰ পৰা সঁচা মৰম সন্মান পোৱাৰ পাছত প্ৰকৃত বুজি পোৱা ছোৱালীজনীয়ে কেতিয়াও দামী দামী উপহাৰ নিবিচাৰে। সঁচা মৰম আৰু সন্মানতকৈ একো ডাঙৰ হ'ব নোৱাৰে। জীয়াই থাকিব পৰাটোৱেই এতিয়া এক সফলতা হৈ পৰিছে। এজোপা ফুলৰ বাবে যিদৰে ৰ'দ বৰষুণৰ প্ৰয়োজন, ঠিক তেনেদৰে প্ৰশংসা আৰু সমালোচনাও জীৱনত আগুৱাই যাবলৈ প্ৰয়োজন। মানুহে কয় জীৱনটো খন্তেকীয়া, কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে কিমান দীঘলীয়া অনুভৱ কৰাজনেহে বুজিব। মন সদায় সুন্দৰ হ'ব লাগে। চেহেৰা সুন্দৰ বা ধুনীয়া প্ৰফাইল আপডেট চাই বন্ধু পাতিব নালাগে। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।